সোনকালে সম্পন্ন হ'ব আৰু তেতিয়ালৈকে আমি প্ৰয়োজনীয় সকলো কৰি থাকিম, কৰি যাবই লাগিব, কৰি থাকিবই লাগিব। কিন্তু তাৰ সমান্তৰালকৈ আমাৰ যুৱ স্ৰষ্টাজনৰ বাবে, আমাৰ প্ৰাণৰ মানুহজনৰ বাবে, তেওঁৰ আদৰ্শৰ বাবে, তেওঁৰ সপোনবোৰৰ বাবে আৰু তেওঁৰ ভাল পোৱা কামবোৰেৰে আমি সকলোৱে একেলগে মিলি আগবাঢ়ি যাব লাগিব, তেওঁক চলাই নিব লাগিব। এইখিনিত আমি যদি স্থবিৰ হৈ যাওঁ তেতিয়াহ'লে তেওঁৰ প্ৰতি অন্যায় কৰা হ'ব। তেওঁ নিজেই কোৱা কথা, মোক মনত ৰখাতকৈ মোৰ সৃষ্টি আৰু কামখিনিক মানুহে মনত ৰাখিলে বেছি ভাল কাম। তেওঁ আৰু কৈছিলে যে দুঃসময়ৰ মাজতো আমি আমাৰ কৰ্ম কৰি যাব লাগিব। মই একেবাৰে ওচৰৰ পৰা দেখিছিলোঁ জীৱনটো, যে জুবিন গাৰ্গে জীৱনৰ ধুমুহাবোৰ বহুত সাহসেৰে সন্মুখীন হৈছে। তেওঁ মাত্ৰ নিজৰ নিষ্ঠাৰে কৰা তেওঁ কাম আৰু তেওঁৰ সৃষ্টিৰ মাজেৰে প্ৰতিটো বেয়া সময়ত তেওঁ থিয় হৈ থাকিবলৈ চেষ্টা কৰিছিল। আমিও তেওঁৰ আদৰ্শৰে আগুৱাই যাবলৈ আজি চেষ্টা কৰিব লাগিব। জুবিন সকলো অসমীয়াৰ প্ৰাণে প্ৰাণে চিৰকাল আছিল, আছে আৰু থাকিবই। বহু দুখৰ বোজা লৈও, বহু গভীৰ মন লৈও আমি দুখ সময়ৰ মাজতো আগবাঢ়িব খুজিছোঁ আৰু জুবিন বিষয়ৰ সকলোবোৰ কথা আৰু কাম সুচাৰুৰূপে উচিত ধৰণে হওক বুলি আমি আশা কৰিছোঁ। তেতিয়া আমাৰ ঘৰখনৰ বাবেও অকণমান কিবা এটা আশা ঘূৰি আহিব। অতি সোনকালে সকলোৰে প্ৰাৰ্থনা আৰু সহযোগত কৰণীয়খিনিৰে আৰু সকলোৰে সহযোগিতাৰে আমি ভাবিছোঁ ন্যায় প্ৰতিষ্ঠা হ'ব। এই ন্যায়ৰ প্ৰক্ৰিয়াত আমি প্ৰত্যেকেই কৰিবলগীয়াখিনি সততাৰে কৰি গ'লেহে আমি বিচৰা ধৰণেৰে বা আশা কৰা ধৰণেৰে প্ৰক্ৰিয়াটো সোনকালে সম্পন্ন হ'ব আৰু তেতিয়ালৈকে আমি প্ৰয়োজনীয় সকলো কৰি থাকিম, কৰি যাবই লাগিব, কৰি থাকিবই লাগিব। কিন্তু তাৰ সমান্তৰালকৈ আমাৰ যুৱ স্ৰষ্টাজনৰ বাবে, আমাৰ প্ৰাণৰ মানুহজনৰ বাবে, তেওঁৰ আদৰ্শৰ বাবে, তেওঁৰ সপোনবোৰৰ বাবে আৰু তেওঁৰ ভাল পোৱা কামবোৰেৰে আমি সকলোৱে একেলগে মিলি আগবাঢ়ি যাব লাগিব, তেওঁক চলাই নিব লাগিব। এইখিনিত আমি যদি স্থবিৰ হৈ যাওঁ তেতিয়াহ'লে তেওঁৰ প্ৰতি অন্যায় কৰা হ'ব। তেওঁ নিজেই কোৱা কথা, মোক মনত ৰখাতকৈ মোৰ সৃষ্টি আৰু কামখিনিক মানুহে মনত ৰাখিলে বেছি ভাল কাম। তেওঁ আৰু কৈছিলে যে দুঃসময়ৰ মাজতো আমি আমাৰ কৰ্ম কৰি যাব লাগিব। মই একেবাৰে ওচৰৰ পৰা দেখিছিলোঁ জীৱনটো, যে জুবিন গাৰ্গে জীৱনৰ ধুমুহাবোৰ বহুত সাহসেৰে সন্মুখীন হৈছে। তেওঁ মাত্ৰ নিজৰ নিষ্ঠাৰে কৰা তেওঁ কাম